মই বন্দিতে মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই ব্ৰেকফাষ্টৰ ৰেচিপি এটা লৈ আহিছোঁ। কি ৰেচিপি নিশ্চয় ধৰিব পৰা নাই নহয়নে বাৰু? ৰেচিপি কিন্তু যথেষ্ট হেল্ডি, টেষ্টি আৰু একদম ইজি প্ৰচেছত মই বনাইছোঁ। আৰু কেনেকৈ বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, তেতিয়া সকলোখিনিয়ে গম পাব। মই ল'লোঁ আশীৰ্বাদ আটা 1 কাপ ল'লোঁ আৰু তাৰ লগত কি মিলালোঁ জানেনে? ৰাগী পাউডাৰ মই আশীৰ্বাদ আটাৰ 1 কাপৰ 4 ভাগৰ 1 ভাগ দিছোঁ। আৰু এই ৰাগী পাউডাৰ আমি খাব লাগে কিয় জানেনে? ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, কেলছিয়াম থাকে, আইৰণ থাকে আৰু ডায়েবেটিছ ৰোগীয়েও এই ৰাগী পাউডাৰ খাব পাৰি। অৱশ্যে মই ডায়েটিচিয়ানো নহয় বা মই ডক্টৰো নহয়, এই কথাখিনি মই ডক্টৰৰ পৰাই গম পাইছোঁ, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াৰ লগতে মই দৈ 2 চামুচ দিলোঁ আৰু পিংক সল্ট দিলোঁ আৰু পানী অকণমান দি বেটাৰটো খুব ধুনীয়াকৈ মিলাই দিলোঁ। দি লোৱাৰ পিছত আধা ঘণ্টাৰ বাবে ঢাকি থ'ম। আধা ঘণ্টাৰ বাবে ঢাকি নথৈ যদি দৌৰা-দৌৰি হয় লগে লগেও কিন্তু বনাব পাৰিব। আৰু কি বনাবলৈ গৈ আছোঁ ৰ'ব কৈ আছোঁ মই। ধুনীয়া হৈ গ'ল বেটাৰটো, একদম স্মুথ হৈ গ'ল। এতিয়া অকণমান ঢাকি থ'লে সেইটোৱেই ভাল হয় কিন্তু। এতিয়া মই বনাবলৈ যাম। মই এতিয়া এইখিনি বনাবলৈ হ'লে কিন্তু ইয়াত আপোনালোকে যদি বেছি টেষ্টি আৰু স্পাইচি কৰিবলৈ বিচাৰে তেতিয়াহ'লে ইয়াত জলকীয়া, পিঁয়াজ, গোটা জিৰা আদি দি দিব পাৰে, ধনিয়া পাত কুটি দি দিব পাৰে। মই আজি মাত্ৰ পদিনা পাত অকণমান কুটি দিছিলোঁ অকণমান ফ্লেভাৰটো আহিবলৈ। আৰু সঁচাকৈ কিন্তু এনেকৈ প্লেইনকৈ বনাই খালেও কিন্তু বহুতেই টেষ্টি লাগে। আৰু মই আজি বনাবলৈ গৈ আছোঁ চিলা। মই আজি লুৰ টেৱা এখন লৈছোঁ। লুৰ টেৱা নলৈ কিন্তু আপোনালোকে ননষ্টিকৰ টাৱাও ল'ব পাৰে। মই ঘি ব্যৱহাৰ কৰিছোঁ। ঘি নিদি আপোনালোকৰ মন পচন্দৰ যি তেল ব্যৱহাৰ কৰে কৰিব পাৰে কিন্তু। অৱশ্যে ঘি বা তেল ইউজ নকৰি কিন্তু এইখন টেৱাতেই একো নিদিয়াকৈও কিন্তু বনাব পাৰি। আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখি থাকিব সকলোখিনি। আৰু বেটাৰটো যে মই সেইটো জোখত কৰিছিলোঁ, গতিকে মই চিলাটোৰ বেটাৰটো মই টেৱাখনত খুব ধুনীয়াকৈ পাতল কৰি দিব পাৰিছোঁ। ওপৰ ফালটো শুকাই গ'ল, গতিকে এতিয়া আমি লুটিয়াব পৰা হৈ গ'লোঁ। আৰু আপোনালোকে যদি আৰু বেছি ঘিউ খাব বিচাৰে তেতিয়াহ'লে ওপৰ ফালত আৰু অকণমান ঘিউ দি দিব। আৰু এই টেৱাখন দেখিছেনে? না মই ইয়াত ঘিউ দিছোঁ না তেল দিছোঁ, একোৱেই দিয়া নাই, কিন্তু তথাপিও একেই হ'ব। আপোনালোকে দেখি থাকিব এতিয়া ৰিজাল্টটো। চাওকচোন কিমান ধুনীয়াকৈ ওপৰটো শুকাই গ'ল। এতিয়া মই লাহে লাহে এখন আঁতৰাই আনিম টাৱাখনৰ পৰা আৰু লুটিয়াই দিম, ইফালেও সেকি লওঁ। আৰু জুইটো মই মধ্যমীয়া আঁচত ৰাখিছোঁ। একেবাৰে ল' ফ্লেমত দিলেও কিন্তু কৰ্কৰীয়া নিচিনা হৈ যাব আৰু হাই ফ্লেমত দিলে পটককৈ জ্বলি যাব কিন্তু। গতিকে এয়া চাওকচোন খুব ধুনীয়াকৈ অনায়াসে এৰাই আহিলে নহয়নে বাৰু? আৰু তেল নাখালে কিন্তু কথাই নাই, আৰু তেল নিদিলেও হ'ব। আৰু এইখন শুকান ৰুটিৰ নিচিনা হৈ গ'ল। আৰু মই তাৰ লগত খাবলৈ আজি মই ল'লোঁ দৈ। আৰু দৈতে মই ভাজি থোৱা জিৰা লৈছোঁ গুড়ি আৰু ঘৰতে বনাই থৈছিলোঁ এয়া। আৰু ইয়াতে দিলোঁ মই ধনিয়া গুড়ি, অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ, দেখিবলৈও ভাল লাগে নহয়নে বাৰু? আৰু অকণমান সোৱাদ বাঢ়িবলৈ মই দিছোঁ জলকীয়া গুড়ি। ধনিয়া গুড়িখিনিও কিন্তু মই ভাজি থোৱা ধনিয়া গুড়ি। পদিনা পাত এটা দি সজাই দিলোঁ। আৰু এইখিনি মই এতিয়া কিহৰ লগত পৰিৱেশন কৰিম আপোনালোককতো ক'বই নালাগে, চিলাৰ লগত পৰিৱেশন কৰিম। আৰু এই দৈখিনিৰ লগত যে আপোনালোকে ইচ্ছা কৰিলে যদি খাব বিচাৰে এনেকৈ বনাই, তাত আপোনালোকে গুড় বা চেনিও দিব পাৰে। মই গুড় চেনি একো দিয়া নাই, মাত্ৰ ক'লা নিমখ অকণমান দিছোঁ। ক'লা নিমখ হজমত সহায় কৰে। আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুকৰ পৰা চাই আছে তেওঁলোকে নিশ্চয় ফ'ল' কৰিব। আৰু যিসকলে ইউটিউবৰ পৰা চাইছে, যদি প্ৰথম মোৰ চেনেলটো আজি চাইছে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা কৰিলোঁ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বিদায়।